মোৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে মই ইয়াৰ আগৰ ক্লাছত তোমালোকক ক্লাছ 4ৰ পৰিৱেশ অধ্যয়নৰ প্ৰথম যিটো চেপ্টাৰ আছিল পৰিয়াল, সেই পৰিয়াল চেপ্টাৰটো অলৰেডি তোমালোকক পঢ়াইছোঁ। তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলত গৈ তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা। আজি মই ক্লাছ 4 অৰ্থাৎ চতুৰ্থ শ্ৰেণীৰ গণিতৰ এটা পাঠ চেপ্টাৰ 2 যিটো পাঠ নং 2 আছে সংখ্যাৰ ধাৰণা, তোমালোকৰ কিতাপৰ 18 পৰা 33 পৃষ্ঠাৰ ভিতৰত আছে। গতিকে এই পাঠটোৰ আজি মই সংখ্যাৰ ধাৰণা পাঠটো আজি মই তোমালোকক পঢ়াবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চালে তোমালোকে সংখ্যাৰ ধাৰণাৰ ওপৰত এটা সম্যক ধাৰণা পাবলৈ সক্ষম হ'বা। এই পাঠটো এতিয়া আৰম্ভ কৰোঁ। পাঠ নং 2 সংখ্যাৰ ধাৰণা। গতিকে তোমালোকে সকলোৱে জানা সংখ্যা বুলিলে কি বুজা। যে মই যদি তোমালোকক সোধোঁ যে সংখ্যা বুলিলে কি বুজা, তেতিয়া তোমালোকে বাৰু কি বুলি ক'বা? সংখ্যা মানে নাম্বাৰ হৈছে সেইবোৰ যিবোৰ আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ, সেইবিলাকে আমি কি বুলি কওঁ? সংখ্যা বা নাম্বাৰ বুলি কওঁ, নহয় জানো? গতিকে ইয়াত তোমাৰ এটা ষ্টৰী দিছে, সেই ষ্টৰীটোৰ দ্বাৰা তোমালোকক সংখ্যাৰ এটা ধাৰণা দিবলৈ বিচৰা হৈছে। গতিকে মই ষ্টৰীটো পঢ়ি দিছোঁ যে 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰংপুৰ অঞ্চলৰ কেইবাখনো গাঁও ৰাইজে মিলি গাঁৱৰ খালী পৰি থকা মাটিত একেলগে বহুতো গছৰ পুলি ৰুলে। 5 জুন বিশ্ব পৰিৱেশ দিৱস সকলোৱে জানা। আমি সেইদিনাখন কি কৰোঁ বাৰু? আমি বিদ্যালয়ত আমি সেইদিনাখন এই দিৱস উদযাপন কৰা হয়। আৰু আমি বিয়া উদযাপন কৰা হয় তোমালোকে নিশ্চয় জানা যে আমাৰ পৰিৱেশৰ গছ গছনিয়ে জীয়াই থাকিলেহে আমি কি হ'ব পাৰোঁ? মানুহবোৰ জীয়াই থাকিব, আৰু মানুহ জীয়াই থাকিলেহে গছবোৰো জীয়াই থাকিব। গতিকে গছ আৰু মানুহ এটা নিবিড় সম্পৰ্ক আছে। গতিকে বৰ্তমানৰ যি এটা ছিটুৱেশ্যন হৈ আছে সকলোৱে গম পাইছে যে কৰোণাই এক ভয়াৱহ ৰূপ লৈছে। গতিকে এইখিনি সময়ত আমাৰ অক্সিজেনৰ খুবেই নাটনি হৈছে। অক্সিজেনৰ অভাৱত বহুতেও ব্যক্তিয়ে মৃত্যুবৰণো কৰিব লগা হৈছে। গতিকে এনে এটা পৰ্যাপ্ত পৰিমাণে থাকিবৰ কাৰণে আমি গছ ৰোপণ কৰাটো খুবেই প্ৰয়োজনীয়, এই কথা আমি সকলোৱে জানো। এতিয়া আহিছোঁ যে এই গছপুলিবোৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ লগতে গাঁওবাসী ফুল ফল মূল আদি যোগান ধৰিব বুলি এজন শিক্ষকে সকলোকে বুজাই দিলে। গতিকে তেওঁলোকে ৰোৱা পুলিবোৰৰ ভিতৰত নাহৰ, কদম, বকুল, আম, জাম, মধুৰিআম, কঁঠাল, পনিয়াল, আমলখি, অমৰা, কদৈ, শিলিখা আদি আছিল। এনেদৰে তেওঁলোকে সেই গাঁও ৰংপুৰ গাঁৱৰ অঞ্চলৰ ৰাইজে এনেকৈ বিভিন্ন ধৰণৰ গছবিলাক তাত কি কৰিছিলে? ৰোপণ কৰিছিলে। এতিয়া কথাটো হ'ল ইয়াত এটা পৰিৱেশৰ ধাৰণাটো দিয়াৰ লগতে ইয়াত আমি মেইনলি আমি কিহৰ বিষয় পঢ়িবলৈ গৈ আছোঁ? যিহেতু বিষয়টো হৈছে অংক অৰ্থাৎ গণিত। গতিকে আমি সংখ্যাৰ ধাৰণা দিবলৈ ইয়াত বিচৰা হৈছে। গতিকে সংখ্যাৰ ধাৰণাটো কেনেকৈ দিবলৈ বিচৰা হৈছে? ইয়াত তেওঁলোকে যিবোৰ গছ ৰোপণ কৰিছিল, তোমালোকে তালিকাখন দেখিলে গম পাবা যে কিমান পুলি তেওঁলোকে ৰোপণ কৰিছিল তাৰ এখন তালিকা দিছে। তোমালোকে তালিকাখন নিশ্চয় দেখিছা। আৰু এই তালিকাখনৰ মাধ্যমতে সংখ্যাখিনি তোমালোকে দেখা পালা যে আম আছিল 220টা, জাম 256টা, এনেদৰে তেওঁলোকে কদম, এনেদৰে বহু গছ তেওঁলোকে ৰোপণ কৰিছিল। আৰু গছ কোনে কিমানজোপা ৰোপণ কৰিছিল তাৰ এখন তালিকা দিছে। এতিয়া এই তালিকাৰ পৰা তোমালোকে চাব লাগিব যে প্ৰথমতে চোৱা কুৱেশ্যন কিছুমান ইয়াত দিয়া আছে। সেই কুৱেশ্যনসমূহৰ উত্তৰ কৰিবলৈ তোমালোকে চেষ্টা কৰিব লাগিব। যে তালিকা দিয়া বিভিন্ন গছৰ সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ লিখা। এতিয়া তোমালোকৰ তালিকাত যিখন তালিকা অলৰেডি তোমালোকে দেখিলা, তোমালোকে স্ক্ৰীণত দেখা পাইছা, এই তালিকাখনত যিবোৰ সংখ্যা আছে সেই সংখ্যাবিলাক তোমালোকে কি কৰিব লাগিব? এচেণ্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ তোমালোকে সজাব লাগিব। সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ হ'লে কি হ'ব? সৰু ইয়াত তোমালোকে চোৱা, ইয়াত ধুনীয়াকৈ দিয়া আছে। প্ৰথম আম আছে 220, তাৰপিছত জাম 256, কঁঠাল 322। এনেকৈ যদি তোমালোকে চোৱা যে আমৰ পৰা আৰম্ভ কৰি এনেদৰে তোমালোকে আমলখিৰ পৰা এনেকৈ গৈ গৈ লাষ্টত কদম আছে। ইয়াত নাম্বাৰখিনি তোমালোকে সৰুৰ পৰা ডাঙৰলৈ ধুনীয়াকৈ দিয়াই আছে। ইয়াত নাম্বাৰখিনি ধুনীয়াকৈ চিৰিয়েলি আছে ইয়াত সৰুৰ পৰা ডাঙৰলৈ। গতিকে তোমালোকে এই নাম্বাৰখিনি তোমালোকে কি কৰিব লাগিব? এই খালী ঠাইত তোমালোকে সৰুৰ পৰা ডাঙৰলৈ লিখি দিব লাগিব। আশা কৰোঁ তোমালোকে বুজি পাইছা। তোমালোকে কিতাপত নহ'লে নতুবা তোমালোকৰ বহীত এই নাম্বাৰসমূহ তেনেদৰে লিখিবা। তাৰপিছত নেক্সট কুৱেশ্যন আছে যে গছপুলিৰ সংখ্যা তালিকাখন চাই বিচাৰি উলিয়াই লিখা এককৰ স্থানত থকা সংখ্যা। গতিকে একক আৰু দশকৰ ধাৰণা হয়তো তোমালোকে অলৰেডি পাই আহিছা। মই আকৌ এবাৰ তোমালোকক কৈ দিছোঁ চোৱা যে একক আৰু দশকৰ প্ৰথম যেতিয়া আমি নাম্বাৰ লাইন আগতে প্ৰথম আমি যেতিয়া শিকিছিলোঁ আমি কি কৰোঁ? এনেদৰে মণিশালত তোমালোকে পাইছিলাই চাগে
যে আমি সদায় সংখ্যাবিলাক ক'ৰ পৰা লিখিব লাগে আমি সকলোৱে জানো সংখ্যাবিলাক আমি কিহৰ পৰা লিখিব লাগে সোঁহাতৰ পৰা সাপোজ মই এটা সংখ্যা ল'লোঁ যে 7 আৰু 6 76 এই সংখ্যাটো তোমালোকে এতিয়া চোৱা ইয়াৰ আমি সংখ্যাটো ক'ৰ পৰা লিখিব লাগিব এককৰ স্থানৰ পৰা লিখিব লাগিব গতিকে ৰাইট সাইডৰ পৰা সংখ্যাবিলাক আৰম্ভ কৰিব লাগিব গতিকে আমি 6টো লিখিম ইয়াত আৰু 7টো ইফালে আহিব গতিকে ইফালে সোঁফালে যিটো প্ৰথম ইয়াক কি বুলি কোৱা হয় একক তাৰ পাছত নেক্সটটো ইফালে আহিব দহক তাৰ পাছত ইফালে এইটো হ'ব শতক ঠিক আছে গতিকে তোমালোকে এটা গম পালা যে সংখ্যাবিলাক কি হ'ব লাগে সদায় সোঁফালৰ পৰা লিখিব লাগে আৰু প্ৰথমটোক কি বুলি কোৱা হয় একক দহক শতক হাজাৰ এনেদৰে আগবাঢ়ি গৈ থাকে তোমালোকে এতিয়া চোৱা এতিয়া বুজি পাইছা যে একক দহক শতক এটা ধাৰণা আহিছে এতিয়া তোমালোকে চোৱা যে প্ৰথম যিটো দিছে যে এককৰ স্থানত 5 থকা সংখ্যা তোমালোকে এতিয়া তালিকাখন চোৱা তালিকাখনত চাই এককৰ ঘৰত 5 থকা সংখ্যা কোনকেইটা আছে আমাক কি কৰিব দিছে লিখিবলৈ দিছে ইয়াত তোমালোকে চোৱা এককৰ ঘৰত 5 থকা সংখ্যা কি আছে 345 হয়নে নহয় 455 আৰু আছেনে তেনেদৰে চোৱা এই দুটা নাম্বাৰ হৈছে তোমাৰ য'ত এককৰ ঘৰত কি আছে 5 আছে গতিকে তোমালোকে সেই সংখ্যা দুটা তোমালোকে কি কৰিব লাগিব ইয়াত লিখি দিব লাগিব ওকে বুজি পাইছা ঠিক তেনেকৈ দহকৰ স্থানত 0 থকা সংখ্যা দহকৰ স্থান অলৰেডি মই কৈছিলোঁ যে সংখ্যাৰ যিটো সেকেন্ড যিটো সংখ্যা হয় মানে সোঁফালৰ পৰা যদি সাপোজ আমি এনেকৈ লিখিলোঁ এটা সংখ্যা 11 ইয়াৰ এইটো হৈছে একক এইটো হৈছে দহক এতিয়া এই দহকৰ স্থানত কি কৈছে যে দহকৰ স্থানত 0 থকা সংখ্যা যে আমি তালিকাখন চাব লাগিব যে তালিকাখনত দহকৰ স্থানত 0 ক'ত আছে এতিয়া চোৱা সংখ্যাকেইটা চালে তুমি দেখা পাবা যে দহকৰ স্থানত 0 ক'ত আছে 506 আৰু 800 এই দুটা সংখ্যাত তোমাৰ কি আছে দহকৰ স্থানত কি আছে 0 আছে গতিকে এই সংখ্যা দুটা তোমালোকে কি কৰিব লাগিব তাত বহাই দিব লাগিব আশা কৰোঁ বুজি পাইছা তাৰ পাছত চোৱা ঠিক তেনেকৈ শতকৰ স্থানত 7 থকা সংখ্যা শতক মানে বুজি পালা মই এটা শতকৰ উদাহৰণ দিছোঁ সাপোজ 112 ঠিক আছে এই সংখ্যাটোৰ এইটো প্ৰথমটো কি বুলি কয় মই কৈছিলোঁ যে এককৰ স্থানত যিটো সংখ্যা তাক কি বুলি কোৱা হয় একক বুলি কোৱা হয় তাৰ পিছতো দহক তাৰ পাছত শতক গতিকে ইয়াত দুইটো হৈছে একৰ ঘৰ স্থানৰ সংখ্যা তাৰ পাছত এই একটো হৈছে দহকৰ স্থানৰ সংখ্যা আৰু এই একটো হৈছে শতকৰ স্থানৰ সংখ্যা বুজি পাইছা এতিয়া চোৱা যে শতকৰ স্থানত 7 থকা সংখ্যা তোমাৰ তালিকাখন চালে দেখা পাবা যে শতকৰ স্থানত 7 ক'ত আছে চোৱা এতিয়া শতকৰ স্থানত 7 থকা দুটা সংখ্যা আছে এই দুটা হৈছে 711 আৰু 731 গতিকে এই দুটা সংখ্যা তোমালোকে কি কৰিব লাগিব তাত লিখি দিব লাগিব আশা কৰোঁ তোমালোকে বুজি পাইছা সো তাৰ পাছত আহিছে যে শতকৰ স্থানত 8 থকা সংখ্যা এবাৰ আমি চাব লাগিব যে শতকৰ স্থানত 8 থকা সংখ্যা কোনকেইটা আছে এটা তালিকাখন চালে দেখা পাবা যে শতকৰ স্থানত 8 থকা দুটা সংখ্যা আছে এটা হৈছে 800 আৰু এটা হৈছে 830 এই দুটা সংখ্যা তোমালোকে তাত লিখি দিব লাগিব তাৰ পিছত চোৱা যে একক আৰু দহকৰ স্থানত থকা একে অংকযুক্ত সংখ্যাবোৰ লিখাম আমি এতিয়া কি চাম ভালদৰে কোৱেশ্যনটো চোৱা যে একক আৰু দহকৰ স্থানত মানে সোঁফালৰ প্ৰথম আৰু দ্বিতীয় প্ৰথমটো ক'ব একক পিছতো ক'ব দহক সেই দুটা স্থানত কি থাকিব লাগিব একে অংকযুক্ত মানে এককৰ ঘৰত স্থানত যিটো সংখ্যা থাকিব দহকৰ স্থানতো কি থাকিব লাগিব একেই থাকিব লাগিব এটা উদাহৰণ দিছে তোমালোকে চোৱা 322 ইয়াৰ সোঁফালৰ যিটো সংখ্যাটো একক বুলি কয় আৰু এইটো দহক আমি অলৰেডি মই বুজাই দিছোঁৱেই গতিকে এই একক আৰু দহকৰ স্থানত একেই থকা মানে দুইটা সংখ্যা একেই হোৱা আমাৰ সংখ্যাকেইটা লিখিবলৈ দিছে চ' তাৰ বাবে তালিকাখনত চোৱা যে একক আৰু দহকৰ স্থানত একেই থকা সংখ্যা কি আছে এতিয়া চালে তুমি দেখা পাবা যে 322 এইটো অলৰেডি এক্সাম্পলত অলৰেডি দিয়ে থৈছে 322টো ঠিক তেনেদৰে চোৱা 455 তাত তোমাৰ কি হৈছে একক আৰু দহকৰ দুইটা সংখ্যা কি আছে একেই আছে নাই আছে গতিকে সেইটো হ'ব ঠিক তেনেদৰে কি আছে 711 এই দুটা সংখ্যাৰ একক আৰু দহকৰ কি আছে একেই আছে ঠিক তেনেদৰে 800 তাতো তোমাৰ কি আছে একক আৰু দহকৰ স্থানত দুইটা সংখ্যা একেই আছে গতিকে এই সংখ্যাকেইটা তোমালোকে তাত লিখি দিব লাগিব চ' আশা কৰোঁ বুজি পাইছা চ' নেক্সট আহিছে যে গছপুলি তালিকাত থকা যুগ্ম সংখ্যাবোৰ লিখা ঠিক আছে যুগ্ম সংখ্যা এতিয়া যুগ্ম সংখ্যা বুলি ক'লে তোমালোকে কি সেই বস্তুটো তোমালোকে জানিব লাগিব এতিয়া যুগ্ম সংখ্যা বুলি ক'লে আমি তোমালোকে হয়তো অলৰেডি পাই আহিছা যুগ্ম সংখ্যা মানে যিবোৰ সংখ্যা জোৰা হৈ থাকে যুগ্ম সংখ্যা
আৰু সহজভাৱে তোমালোকে জানিবৰ কাৰণে এটা বস্তু তোমালোকে চাবা যে যিবোৰ সংখ্যা 2ৰে হৰণ যায় আমি হৰণ নিশ্চয় পাইছোঁ যে যিবোৰ সংখ্যা ছাপ'জ মই 10 লিখিছোঁ এই 10 সংখ্যাটো মই এতিয়া যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা সেইটো যদি মই তোমালোকক সোধোঁ তেতিয়া তোমালোকে কেনেকৈ ক'বা যে এটা বস্তু চাবা যে এই সংখ্যাটো 2ৰে হৰণ যায় নে নাযায় আমি জানো যে 10ক 2ৰে হৰণ যায় 2 5 গুণ 10 যেহেতু 10 সংখ্যাটো 2ৰে হৰণ যায় গতিকে আমি ক'ব পাৰোঁ যে 10 সংখ্যাটো কি হ'ব এটা যুগ্ম সংখ্যা বুজি পাইছা গতিকে আৰু এটা সহজ উপায় আছে যিটো দ্বাৰা তোমালোকে যুগ্ম আৰু অযুগ্ম সংখ্যাবিলাক বাছিব পাৰিবা মই তোমালোকে এটা ধাৰণা দিছোঁ চোৱা ছাপ'জ তোমালোকে নাম্বাৰ 1 2 3 4 5 6 7 8 ঠিক আছে ইয়াতে তোমাক যদি মই সোধোঁ যে ইয়াৰ কোনকেইটা সংখ্যা যুগ্ম আৰু কোনকেইটা সংখ্যা অযুগ্ম তোমালোকে ইয়াত চাবা যে প্ৰথম যিটো এইটো 1টো কি হ'ব অযুগ্ম সংখ্যা অযুগ্ম মানে কি হয় তাত জোৰা হৈ নাথাকে এতিয়া মই 2টো যদি চাওঁ 2টোত দুটা হ'ল গতিকে 2টো তোমাৰ কি হয় এযোৰ পেয়াৰ হৈ আছে দুটা আছে তেনেকুৱা য'ত পেয়াৰ হৈ থাকে সেইবিলাক সংখ্যা তোমাৰ কি হয় যুগ্ম সংখ্যা এতিয়া 2টো কি হ'ব যুগ্ম সংখ্যা এতিয়া যদি মই 3টো লওঁ 3টো যুগ্ম নে অযুগ্ম কি ক'বা যে 3টো এটা অযুগ্ম সংখ্যা কিয়নো আমি 3টোক এনেদৰে পেয়াৰ বনাব নোৱাৰোঁ ঠিক আছে আমি দুটা লগাই এটা পেয়াৰ বনাব পাৰিম কিন্তু আৰু এটাই কি হ'ব নোৱাৰে এযোৰ হ'ব নোৱাৰে ঠিক আছে ই অকলশৰে থাকি যাব গতিকে যিবোৰ তেনেকুৱা পেয়াৰ নহয় মানে জোৰ নহয় তেনেকুৱা সংখ্যাবিলাক কি হয় অযুগ্ম সংখ্যা ঠিক আছে গতিকে ইয়াত তোমাৰ যিবোৰ সংখ্যা এতিয়া চোৱা ইয়াত 2 তাৰপিছত 4 তাৰপিছত 6 8 এনেকৈ এটা জাপ মাৰি নেক্সট আহিব 10 তাৰপিছত 12 14 16 18 এইবোৰ সংখ্যা তোমাৰ কি হ'ব যুগ্ম সংখ্যা আৰু যিবোৰ সংখ্যা তোমাৰ 1ৰ পৰা 1টো কি বুলি কৈছিলোঁ মই অযুগ্ম সংখ্যা এতিয়া 1ৰ পৰা তোমালোকে এটা এৰি পেলাই জাপ মাৰি পেলাই যিটো সংখ্যা পাবা সেই গোটেইবোৰ সংখ্যাই তোমাৰ কি হ'ব অযুগ্ম সংখ্যা তোমালোকে তেনেদৰে তোমালোকে উলিয়াব পাৰিবা গতিকে 1টো তোমাৰ কি হ'ল অযুগ্ম তো নেক্সট এটা জাপ মাৰি আমি কি পাম 3টো পাম 3টো হ'ব এটা অযুগ্ম তাৰপিছত আমি 3 পিছত কি পাম 3 পাম তাৰপিছত 3ৰ পাছত এটা এৰি জাপ মাৰিলে আমি কি পাম 5 পাম গতিকে 5টো হ'ব অযুগ্ম আৰু 5ৰ পিছত এটা জাপ মাৰি আমি কি পাম 7টো হ'ব অযুগ্ম তাৰপাছত কি পাম এটা জাপ মাৰি 9 পাম গতিকে এনেদৰে তোমাৰ কি হ'ব অযুগ্ম সংখ্যাবিলাক আগবাঢ়ি গৈ থাকিব চ' তোমালোকে এনেদৰেও উলিয়াব পাৰিবা অ'কে আৰু এটা উপায় কি আছিলে যে মই কৈছিলোঁ যে যিবোৰ সংখ্যা 2ৰে হৰণ যায় তেনেবোৰ সংখ্যা কি বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয় আৰু যিবোৰ সংখ্যা 2ৰে হৰণ নাযায় তেনেবোৰ সংখ্যা তোমালোকে কি বুলি কোৱা হয় অযুগ্ম সংখ্যা বুলি কোৱা হয় ঠিক আছে যে মই কৈছিলোঁ যে যিবোৰ সংখ্যা 2ৰে হৰণ যায় তেনেবোৰ সংখ্যা কি বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয় এতিয়া কথাটো হ'ল যে সংখ্যা এটা চোৱাৰ লগতে তোমালোকে সেই সংখ্যাটো 2ৰে হৰণ যায় নে নাযায় কেনেকৈ গম পাবা তাৰ বাবে এটা বিধি বা নিয়ম আছে সেই নিয়মটো তোমালোকে ভালদৰে শুনি লোৱা সেই নিয়মটো হৈছে যে যদি এককৰ স্থানত মানে 1 প্লেছ একক স্থানৰ সংখ্যা থাকিব সেই একক স্থানৰ সংখ্যাটো যদি 0 2 4 6 8 এইকেইটা সংখ্যা তোমালোকে মনত ৰাখিবা একেবাৰে সহজ হ'ব তোমালোকে এই সংখ্যাকেইটা মনত ৰাখিবা কি কাৰণে মনত ৰাখিব লাগিব যে এটা সংখ্যা যুগ্ম নে অযুগ্ম সেইটো তোমালোকে কেনেকৈ গম পাবা বুলি কৈছিলোঁ যে সেই সংখ্যাটো 2ৰে হৰণ যায় নে নাযায় তোমালোকে চাব লাগিব যদিহে সংখ্যাটো 2ৰে হৰণ যায় তেতিয়াহ'লে বুজিব লাগিব সেই সংখ্যাটো কি হয় যুগ্ম সংখ্যা গতিকে 2ৰে হৰণ যোৱাৰ কাৰণে মই কৈছোঁ যে এই বস্তুটো তোমালোকে মনত ৰাখিব লাগিব যে যিবিলাক সংখ্যা এককৰ স্থানত 0 2 4 6 8 ইয়াৰ যিকোনো এটা সংখ্যা থাকে সেই তেতিয়াহ'লে সেই গোটেই সংখ্যাটো তোমালোকে বাকী অংশখিনি চাবই নালাগে তোমালোকে জাষ্ট এককৰ স্থানটো চাব লাগিব যে তাত যদি 0 2 4 6 8 এইকেইটা যদি যিকোনো এটা থাকে তেতিয়াহ'লে তোমালোকে জানিব লাগিব সেই সংখ্যাটো তোমাৰ কি হ'ব 2ৰে ডিভাইড হ'ব মানে হৰণ কৰিব পৰা যাব আৰু যদি 2ৰে হৰণ হয় তেতিয়াহ'লে আমি গম পাম সেই সংখ্যাটো কি হয় যুগ্ম সংখ্যা গতিকে ইয়াত চোৱা উদাহৰণটো তোমালোকে বুজি পাবা ইয়াত প্ৰথম এটা দিয়াই আছে তোমালোকক 220 এতিয়া এই সংখ্যাটো যুগ্ম নে অযুগ্ম কেনেকৈ গম পাবা এতিয়া মই অলৰেডি তোমালোকক ক'লোৱে যে এককৰ স্থানত যদি 0 2 4 6 8 ইয়াৰ যিকোনো যদি এটা সংখ্যা থাকে তেতিয়াহ'লে সেই সংখ্যাটো সদায় কি হ'ব 2ৰে হৰণ যাব আৰু 2ৰে হৰণ যোৱা সংখ্যাবোৰেই হৈছে
যুগ্ম সংখ্যা। চ' ইয়াত তোমাৰ যিহেতু শূন্য আছে গতিকে আমি ক'ব পাৰোঁ 220টো এটা কি হ'ব যুগ্ম সংখ্যা। এইটো অলৰেডি তোমালোকৰ সুবিধাৰ কাৰণে দিয়া আছে। এতিয়া আমি তালিকাখনৰ বাকী সংখ্যাবোৰ যুগ্ম সংখ্যাবোৰ আমি বাছি উলিয়াব লাগিব। এতিয়া চোৱা প্ৰথম যিটো সংখ্যা এইটো অলৰেডি দিয়াই আছে, তাৰপাছত আছে নেক্সট আছে 256 256। এতিয়া মই কি বুলি কৈছিলোঁ যে একক স্থানৰ অংকটো যদি 2 4 6 8 আৰু 0 যিকোনো এটা থাকে তেতিয়াহ'লে সেই সংখ্যাটো 2ৰে হৰণ যায়, আৰু 2ৰে হৰণ যোৱা সংখ্যাবোৰে হৈছে যুগ্ম সংখ্যা। গতিকে ইয়াত চোৱা তোমাৰ 256ৰ একক স্থানত কি আছে 256 একক স্থানত কি আছে 6 আছে। যিহেতু 6 আছে গতিকে আমি ক'ব পাৰোঁ যে 256ক 2ৰে হৰণ যাব। যিহেতু 256ক 2ৰে হৰণ যায় গতিকে আমি ক'ব পাৰোঁ যে 256টো এটা যুগ্ম সংখ্যা হয়। ঠিক তেনেকৈ 322ৰ ক্ষেত্ৰত চোৱা 2 আছে গতিকে ই এটা কি হ'ব যুগ্ম সংখ্যা হ'ব। কিন্তু নেক্সটটোত চোৱা 345 আছে, ইয়াত তোমাৰ কি আছে একক স্থানত কি আছে 5 আছে। ঠিক আছে, যিহেতু মই কৈছিলোঁ যে একক স্থানত অকল 0 2 4 6 8 এইকেইটা সংখ্যা থাকিলেহে তাক 2ৰে হৰণ যাব, আৰু 2ৰে হৰণ গ'লেহে সি কি হ'ব যুগ্ম সংখ্যা হ'ব। যিহেতু ইয়াত 5 আছে গতিকে ই এটা কি হ'ব অযুগ্ম সংখ্যা। ঠিক তেনেকৈ 455 ইয়াত 5 আছে গতিকে ই এটা অযুগ্ম সংখ্যা। ঠিক তেনেকৈ 506 একক স্থানত 6 আছে গতিকে ই এটা যুগ্ম সংখ্যা। ঠিক তেনেদৰে চোৱা 676 একক স্থানত 6 আছে গতিকে ই এটা যুগ্ম সংখ্যা। তাৰপিছতো চোৱা 711 যিহেতু একক স্থানত 1 আছে গতিকে ই এটা অযুগ্ম সংখ্যা। তাৰপাছত আছে 731 যিহেতু একক স্থানত 1 আছে গতিকে ই এটা অযুগ্ম সংখ্যা। তাৰপিছত আছে 800 যিহেতু একক স্থানত 0 আছে গতিকে ই এটা যুগ্ম সংখ্যা। আৰু তাৰপাছত আছে 830 যিহেতু একক স্থানত 0 আছে ই এটা কি হ'ব যুগ্ম সংখ্যা। চ' আশা কৰোঁ তোমালোকে যুগ্ম আৰু অযুগ্ম সংখ্যাৰ এটা ধাৰণা পাইছা। গতিকে ইয়াৰ যিটো কুৱেশ্যন আছিল ইয়াৰ যুগ্ম আৰু তাৰ পিছৰ সংখ্যাটো আছে অযুগ্ম। গতিকে তোমালোকে এনেদৰে যুগ্ম আৰু অযুগ্ম সংখ্যাসমূহ তোমালোকৰ বহীত লিখি ল'ব পাৰিবা। তালিকাত পোৱা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা দুটা লিখা। এতিয়া তোমালোকে তালিকাখনত চোৱা আটাইতকৈ সৰু সংখ্যা কোনটো। আটাইতকৈ সৰু সংখ্যাটো হৈছে 220 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো একে তলত চোৱা 930। চ' এই দুটা সংখ্যা তোমালোকে তাত লিখি দিবা। পাছত চোৱা তোমালোকৰ তলৰ সংখ্যাকেইটা আখৰেৰে লিখা, বহুত ইম্পৰ্টেণ্ট। চ' এইকেইটা আখৰে লিখিবৰ কাৰণে এইটো কি হয়, এইটো প্ৰথমটো চোৱা 220। চ' তোমালোকে আখৰে লিখিব পাৰিবা 220। ঠিক আছে, তাৰপিছত চোৱা এইটো 506। চ' এনেদৰে তোমালোকে কি কৰিব লাগিব তোমালোকৰ বহীত এনেদৰে বাকীকেইটাও এনেদৰে তোমালোকে লিখি ল'বা। তোমালোকে এই দুটা তোমালোকৰ হোমৱৰ্ক হিচাপে মই দিলোঁ, তোমালোকে এই দুটা বহীত লিখিবা। গতিকে পাঠটো কিছু দীঘল আছে গতিকে এইখিনি যদি আজিয়ে দিয়া যায় ভিডিঅ'টো বহুত দীঘল হ'ব। গতিকে তোমালোকক আজি মই এইখিনিয়ে দিলোঁ। প্ৰথমতে তোমালোকক ইয়াৰ পাছৰ আন এটা ক্লাছত তোমালোকৰ পিছৰ অংশখিনি মই বুজাম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছটো ইমানতে সামৰিলোঁ। যিহেতু কৰোণাৰ এটা ভয়াৱহ ৰূপ লৈছে সকলোৱে গম পাইছা, গতিকে সকলোৱে ঘৰতেই থাকা আৰু সুস্থ থাকা। থেংক ইউ।